নমস্কাৰ বন্ধুসকল মই অমৰজিৎ সিটিয়ে আজি পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছো আজি মই আলোচনা কৰিম ওয়াৰ্ল্ডৰ এটা বেষ্ট প্ৰডাক্টৰ বিষয়ে যিটো প্ৰডাক্টে ইতিমধ্যে গোটেই বিশ্বতে খলকণৰ সৃষ্টি কৰিছে গোটেই বিশ্বতে সমাদৰ লাভ কৰিছে আজি তেনে এটা প্ৰডাক্টৰ বিষয়ে আজি আলোচনা কৰিম কিন্তু আজি মই জিবিট শ্যাম্পুৰ বিষয়ে আলোচনা কৰিম এই শ্যাম্পু আৰু আপোনালোকে ব্যৱহাৰ কৰি থকা সেই শ্যাম্পুৰ মাজত পাৰ্থক্য কি কিয় এই শ্যাম্পুটো ওয়াৰ্ল্ডৰ বেষ্ট প্ৰডাক্ট হিচাপে স্বীকৃতি দিয়া হৈছে সেই বিষয়ে আমি আলোচনা কৰিম আহক পলম নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়ো আমি প্ৰথমে জানি লওঁ এটমি হাৰ্বেল হেয়াৰ শ্যাম্পুৰ বেনিফিট কি ইয়াৰ পৰা আমি কি কি উপকাৰ পাম যাৰ কাৰণে আমি অন্য হেয়াৰ শ্যাম্পু বাদ দি এটমি হেয়াৰ শ্যাম্পু ব্যৱহাৰ কৰোঁ প্ৰথম কাৰণটো হ'ল এটমিৰ এই হাৰ্বেল হেয়াৰ শ্যাম্পু সম্পূৰ্ণভাৱে প্ৰাকৃতিক উপাদানেৰে তৈয়াৰ কৰা হৈছে যেনে ফুল গছৰ শিপা আৰু গছৰ পাত এনেধৰণৰ প্ৰাকৃতিক সম্পদৰে আমাৰ এই হাৰ্বেল হেয়াৰ শ্যাম্পু তৈয়াৰ কৰা এটমি হাৰ্বেল হেয়াৰ শ্যাম্পু ব্যৱহাৰ কৰিলে আপোনাৰ মূৰৰ চুলি সৰাৰ পৰা ৰক্ষা পাব পাৰিব বহুতৰে এই সমস্যা আছে বহুতৰে চুলি সৰে অকালতে চুলি সৰে যদিহে আপোনালোকৰ চুলি সৰিছে বা চুলি সৰাৰ এই সমস্যাটো আছে তেনেহ'লে আপোনালোকে এটমি এই হেয়াৰ শ্যাম্পুটো ব্যৱহাৰ কৰক এই এটমি হেয়াৰ শ্যাম্পু ব্যৱহাৰ কৰিলে আপোনাৰ মূৰৰ পৰা চুলি সৰা বন্ধ হ'ব এটমি হেয়াৰ শ্যাম্পু যদি আপুনি ব্যৱহাৰ কৰে হাৰ্বেল হেয়াৰ শ্যাম্পুটো যদি আপুনি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ চুলি মজবুত আৰু দীঘল হ'ব বহুতৰে চুলিবিলাক চুটি দীঘল নহয় আৰু কমজোৰ টানিলেই ছিগি আহে যদিহে আপোনালোকে আমাৰ এটমি হাৰ্বেল হেয়াৰ শ্যাম্পুটো ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ চুলিবিলাক মজবুত হ'ব টানিলে বা ফনিয়ালে সহজে সৰি নাযায় বহুতৰে আমি দেখা পাওঁ তেওঁলোকৰ চুলিৰ উজ্জ্বলতা বহু কম চুলি উজ্জ্বলতা নাই একেবাৰেই কিন্তু আপোনালোকে যদি ৰেগুলাৰ এটমি হাৰ্বেল হেয়াৰ শ্যাম্পু ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ চুলিৰ উজ্জ্বলতা বৃদ্ধি পাব চুলিবিলাকৰ চিকমিকনি যিটো আমি কওঁ উজ্জ্বলতা চুলিৰ উজ্জ্বলতা বৃদ্ধি হ'ব বহু মহিলাৰ এটা সমস্যা আৰু সেই সমস্যাটো কি চুলিৰ আগবিলাক ফাটি যায় মহিলাসকলে চুলি দীঘল কৰিব বিচাৰে কিন্তু দীঘল কৰিবলৈ যাওঁতে তেওঁলোকৰ চুলিৰ আগবিলাক ফাটি যায় সেয়েহে তেওঁলোকে চুলিবিলাক দীঘল কৰি ৰাখিব নোৱাৰে কাটি দিব লগা হয় গতিকে যিসকল মহিলাৰ এনেকুৱা সমস্যা আছে চুলিৰ আগবিলাক ফাটি যায় তেনে মহিলাসকলে এটমিৰ হাৰ্বেল হেয়াৰ শ্যাম্পু ব্যৱহাৰ কৰে তেতিয়া তেওঁলোকৰ চুলিৰ আগবিলাক ফাটি যোৱাৰ পৰা তেওঁলোকৰ চুলিখিনিক ৰক্ষা কৰিব পাৰিব বহুতৰে চুলিবিলাক ৰাফ আৰু খহটা হয় কোমল নহয় দেখাত উজ্জ্বলতা একেবাৰেই নাই গতিকে যিসকলৰ চুলিৰ এই সমস্যা আছে তেওঁলোকে যদি আমাৰ এটমি হাৰ্বেল হেয়াৰ শ্যাম্পু ব্যৱহাৰ কৰে তেতিয়া তেওঁলোকৰ এই খহটা ভাৱটো আৰু চিকমিকনি যি নাইকিয়া হৈ আছে সেই ভাৱটো নাইকিয়া হ'ব আৰু তেওঁলোকৰ চুলিবিলাক কোমল হ'ব আৰু যিসকলৰ চুলি তেলেতীয়া তেওঁলোকে এটমি হাৰ্বেল হেয়াৰ শ্যাম্পু ব্যৱহাৰ কৰিব পাৰে এটমি হাৰ্বেল হেয়াৰ শ্যাম্পু ব্যৱহাৰ কৰিলে তেওঁলোকৰ চুলিৰ যি তেলেতীয়া ভাৱ সেই চুলিৰ তেলেতীয়া ভাৱটো নাইকিয়া হ'ব অৰ্থাৎ তেলেতীয়া হোৱাৰ পৰা তেওঁলোকে নিজৰ চুলিখিনিক ৰক্ষা কৰিব পাৰিব বহুতৰে আমি মূৰত উফি হোৱা দেখিবলৈ পাওঁ ঠাণ্ডা দিনত বহুতৰে মূৰত উফি হয় কিন্তু কিছুমান ব্যক্তিৰ বা মহিলাৰ গৰম দিনতো উফি থাকে উফিয়ে তেওঁলোকক সমস্যাৰ সৃষ্টি কৰে অসুবিধা পায় বহুত মূৰ খজুৱাই থাকে যাৰ উফিৰ এই সমস্যা আছে তেওঁলোকে যদি এটমি হাৰ্বেল হেয়াৰ শ্যাম্পু ব্যৱহাৰ কৰে তেতিয়াহ'লে উফিৰ পৰা তেওঁলোকে হাত সাৰিব পাৰিব অৰ্থাৎ উফি সমস্যাটোৰ পৰা তেওঁলোকে নিজকে ৰক্ষা কৰিব পাৰিব আৰু বহুতৰে এটা প্ৰধান সমস্যা হৈছে উকনিয়ে বহুতৰে মূৰত অসুবিধাৰ সৃষ্টি কৰে খজুৱাই গতিকে যাৰ মূৰত উকনি আছে তেওঁলোকে উকনি নাইকিয়া কৰিবৰ কাৰণে আমাৰ এই এটমি হাৰ্বেল হেয়াৰ শ্যাম্পু ব্যৱহাৰ কৰিব পাৰে এটমি হাৰ্বেল হেয়াৰ শ্যাম্পু ব্যৱহাৰ কৰিলে মূৰত উকনিয়ে বাহ ল'ব নোৱাৰে মূৰত উকনি থাকিব নোৱাৰে উকনি সম্পূৰ্ণৰূপে মাৰি পেলায় আটাইতকৈ ভাল কথা এইটোৱেই যে এটমি হাৰ্বেল হেয়াৰ শ্যাম্পুত কোনো ধৰণৰ কেমিকেলছ মিক্স নাথাকে ইয়াত কোনো এচিড নাথাকে যেনে SLS ছ'ডিয়াম লৰি ছালফেট আৰু পেৰাবিন এনেধৰণৰ কিছুমান কেমিকেলছ মিক্স কৰি বজাৰত যিবিলাক শ্যাম্পু উলিয়াই দিয়া হৈছে এটমি হাৰ্বেল হেয়াৰ শ্যাম্পুত এনেধৰণৰ কোনো কেমিকেলছ মিক্স নাথাকে গতিকে এটমি হাৰ্বেল হেয়াৰ শ্যাম্পু ব্যৱহাৰ কৰিলে আমাৰ চুলি নষ্ট হোৱা কোনো চান্স নাই চুলি কোনো ক্ষতি নহয় বৰঞ্চ ইয়াৰ পৰা উপকাৰহে পোৱা যায় গতিকে আপুনিও যদি আপোনাৰ চুলিখিনিক সকলো প্ৰকাৰে সুন্দৰ উজ্জ্বল আৰু সুস্থ কৰি ৰাখিব বিচাৰে তেনেহ'লে এটমিৰ হাৰ্বেল হেয়াৰ শ্যাম্পু ব্যৱহাৰ কৰক হাৰ্বেল হেয়াৰ শ্যাম্পু ব্যৱহাৰ কৰি আপোনাৰ চুলিখিনি কোমল উজ্জ্বল
আৰু মজবুত কৰি ৰাখক, লগতে দীঘল কৰক। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ৰাখিব। লগতে আপোনালোকৰ অন্যান্য গ্ৰুপসমূহলৈও শ্বেয়াৰ কৰিব যাতে সকলোৱে ইয়াৰ বিষয়ে জানিব পাৰে আৰু ইয়াৰ সুবিধাসমূহ ল'ব পাৰে। ধন্যবাদ।